কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ সংবাদ। দুগৰাকী গাভৰু জীক লৈ উৰুখা পতাত দিন কটাইছে ঘিলামৰাৰ এগৰাকী মাতৃয়ে। 10 বছৰে অনেক আবেদন নিবেদন কৰিও চৰকাৰী ঘৰ নোপোৱাৰ অভিযোগ। নিউজৰ বিশেষ প্ৰতিবেদন। দুই জীয়ৰীক লৈ উৰুখা পূজাত দিন কটাইছে ঘিলামৰাৰ কবিতা গগৈয়ে। 10 বছৰে অনেক আবেদন নিবেদন কৰিও চৰকাৰী ঘৰ নোপোৱাৰ অভিযোগ অনুসৰি নাম কটা গ'ল অৰুণোদয় আঁচনিৰ পৰাও। অৰুণোদয় এতিয়া পাই আছে নে? এতিয়া এই যোৱা মাহত নাই পোৱা, কাটি দিলে। হয়। আৰু এই ঘৰটোৰ কাৰণে আপুনি আবেদন কৰিছে নে চৰকাৰক? কৰিছিলোঁ, মই 3বাৰ কৰিছোঁ। এতিয়ালৈকে পাইছে নে? নাই পোৱা। মোৰ নাম নাহে বুলি কয়। আহিব ফাৰ্ষ্ট লিষ্টতে আপোনাৰ নামেই আহিব বুলি কয়। তাৰপৰা লাষ্টত মোৰ নামেই নাহে, কাটি দিয়ে। নাম আহে কিন্তু কাটি দিয়ে। দিনত ৰ'দৰ পোহৰ, ৰাতি লাইটৰ পোহৰৰ জিলিঙনি ফাকেৰে সৰকি যোৱা কেইখনমান বাঁহৰ জৰ্জীৰ্ণ বেৰে আগুৰি থকা এটা জুপুৰি সদৃশ ঘৰ। উক্ত ঘৰটোতেই দুগৰাকী গাভৰুজীক বুকুত সাৱটি এগৰাকী নিসহায় মহিলাই বাস কৰে। ঘৰটোৰ ওপৰৰ ছাল ফুটা, বৰষুণৰ পানী পৰে ঘৰৰ ভিতৰত। ইয়াৰ মাজতে আকৌ কেইমাহমানৰ পূৰ্বে অহা বতাহ ধুমুহাই ঘৰটোৰ ছালত মামৰে ধৰা টিনপাত ফালি চিৰি উৰুৱাই লৈ যোৱাত দুই জী আৰু মাতৃ থাকিব লগা হৈছিল আত্মীয়ৰ ঘৰত। এতিয়া স্থানীয় ৰাইজে অভিযোগ কৰিছে যে ইমান চৰকাৰী উন্নয়ন আঁচনিৰ যুগতো ঘিলামৰাৰ ঢাপলিয়াল গাঁৱৰ কবিতা গগৈৰ ঘৰটোৰ অতি দুৰৱস্থা কিয় হৈছে। বহুত কষ্টৰে চলিব লগা হৈছে বাৰু। মায়ে যেনে কিবা কিবি কৰি পিনি আমাক চলাইছে। আৰু দুদিনমান আগত যে বতাহ বৰষুণ মাৰিছিলে তেতিয়া ঘৰত গছ পৰি দিছিলে, তামোল গছ। তাৰপিছত আমি বহুত ডাঙৰকৈ বতাহ মাৰিলে বৰমাৰ ঘৰলৈ যাওঁ। বৰমাৰ ঘৰত গৈ পিনি সোমাই থাকোঁগৈ। তাৰপিছত এতিয়া দুদিনমান আগত ছাৰহঁতে ওচৰতে কিবা খানা খাব আহিছিলে। তেতিয়া আমাৰ ঘৰটো দেখিলে আহি ভিতৰত চাইছিলে, গোটেই বৰষুণৰ পানী পৰি হেৰি হৈ আছে। বৰষুণ দিলে ঘৰৰ ভিতৰত পানী পৰে। গোটেই পঢ়াৰ কোনো পৰিৱেশ নাই, পঢ়াৰ পৰিৱেশ নাথাকে। এতিয়া কোনে ঠিক কৰি দিলে? এতিয়া আমাৰ স্কুলৰ ঘিলামৰা ভৱিষ্যত প্ৰাথমিক বিদ্যালয়ৰ ছাৰ বাইদেউহেঁত আৰু বৰ্তাহেঁত, ওচৰৰ বৰ্তাহেঁত বৰমাহেঁত চবে মিলি পিনি কিবা কিবি কৰি আৰু ঘৰটো এনেকৈ বনাই দিছে। চৰকাৰক অনুৰোধ জনাবলগীয়া কি ঘৰটো আমাৰ এনেকৈ যেনেকৈ থাকিব নোৱাৰি কাৰণে এতিয়া ঘৰটো দিবৰ কাৰণে অনুৰোধ। পৰিয়ালটোৰ এনে দুৰ্দশা দেখি ৰৈ থাকিব নোৱাৰিলে নপুখুৰী হাইস্কুল ঘিলামৰাৰ শিক্ষক গোট। সেয়েহে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জিতেন দাসৰ প্ৰচেষ্টাত শিক্ষক গোটে অলপতে টিন বাঁহ কিনি মাক জীয়েক তিনিওকে থাকিবৰ বাবে মেৰামতি কৰি দিয়ে ঘৰটো। উল্লেখযোগ্য যে 10 বছৰ পূৰ্বে শ্ৰমিক হেৰুৱাই 2 কণমানি জীক লোকৰ ঘৰে পথাৰে কাম কৰি পঢ়ুৱাই পোহপাল দি ডাঙৰ কৰা এগৰাকী কবিতা গগৈয়ে আজিলৈ অনেক আবেদন নিবেদন কৰিও এতিয়া চৰকাৰী ঘৰ নোপোৱাৰ অভিযোগ তুলিছে। এতিয়া স্থানীয় ৰাইজে প্ৰশ্ন কৰিছে, এনেধৰণৰ জৰাজীৰ্ণ ঘৰত বসবাস কৰা দৰিদ্ৰ নিসহায় লোকে যদি বছৰ বছৰ ধৰি আবেদন কৰিও এটা চৰকাৰী আৱাসগৃহ নাপায়, তেনেহ'লে পাব কোনে? তেওঁলোকে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে আজি বহু বছৰ ধৰি। যিহেতু তেওঁ কম কি তেওঁ নুঘূৰিবলগীয়া পাৰ্টিৰ লগত ঘূৰাৰ কাৰণেই তেওঁলোকক বঞ্চিত কৰি ৰাখিছে। কিন্তু এইটো হ'ব নালাগে। আমাৰ চৰকাৰে এইটো কৰিবলৈ কোনো নিৰ্দেশ দিয়া নাই বুলি মই শুনিছোঁ। যিহেতু সকলোকে সমান চকুৰে চাব লাগে আৰু সম অধিকাৰ দিব লাগে। কিন্তু এই কথাবিলাকে কিছুমান ক্ষেত্ৰত আমাৰ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে, যাতে এইটো হ'ব নালাগে মই সেই বুলি ভাবোঁ। চৰকাৰৰ ফালৰ পৰা যেতিয়া সুবিধা নাপালে তেতিয়াহ'লে আমি যি পাৰোঁ যেনে তেনে ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰি মানুহৰ যিটো মৌলিক প্ৰয়োজন সেই প্ৰয়োজনটোত উপভোগ কৰাত সহায় কৰি দিছোঁ, ইমানেই। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।